মৰমৰ শিক্ষাৰ্থীসকল, গ্ৰামাৰ সিৰিজৰ নতুন এটা খণ্ডৰ সৈতে আকৌ তোমালোকৰ মাজলৈ আহিছো। আশা কৰিছো তোমালোকে গ্ৰামাৰ সিৰিজৰ খণ্ডসমূহ চাই আছা আৰু বহুতেই তোমালোকৰ মাজৰে মোলৈ খোকোজা পঠিয়াইছা আৰু মই যিমান পাৰো তোমালোকৰ খোকোজাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছো, তোমালোকৰ মেছেজৰ উত্তৰ দিবলৈ চেষ্টা কৰিছো। আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা। ইতিমধ্যে আমি গ্ৰামাৰ সিৰিজৰ কেইবাটাও খণ্ডত নাউনৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছো। নাউন কি, নাউন কেই প্ৰকাৰৰ, তাৰে ভিতৰত কমন নাউন বা ক্লাছ নাউন, প্ৰপাৰ নাউন, মেটেৰিয়েল নাউন, কালেক্টিভ নাউন, এবষ্ট্ৰেক্ট নাউন আৰু কংক্ৰিট নাউন, এই আটাইকেইবিধৰ বিষয়ে আমি আলোচনা কৰিছো। এইকেইটা প্ৰকাৰৰ বাহিৰেও আৰু দুটা প্ৰকাৰৰ নাউন আছে, মূলত কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। আজিৰ এই খণ্ডটোত, গ্ৰামাৰ সিৰিজৰ আজিৰ খণ্ডটোত আমি আলোচনা কৰিম কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন কি, আৰু লগতে এই দুয়োটা নাউনৰ মাজতনো কি পাৰ্থক্য আছে। আহা আলোচনা কৰোঁ। তোমালোকৰ মাজৰে প্ৰত্যেকেই হয়তো কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে জানা, বা মই যদি সুধো যে কাউণ্টেবল নাউন কি বা আনকাউণ্টেবল নাউন কি, তোমালোকে টপৰাই উত্তৰ দিবা। কি বুলি দিবা? যে কাউণ্টেবল নাউন আমি গণনা কৰিব পাৰোঁ আৰু আনকাউণ্টেবল নাউন আমি গণনা কৰিব নোৱাৰোঁ। আচলতে কথাটো ঠিক তেনেকুৱা নহয়। কথাটো এনেকুৱা যে কাউণ্টেবল নাউন আমি পোনপটীয়াকৈ গণনা কৰোঁ আৰু আনকাউণ্টেবল নাউনসমূহ আমি হিচাপ কৰোঁ বা জোখ মাপ লওঁ। অকণমান বহলাই ক'লে তোমালোকে নিশ্চয় বুজি পাবা। কাউণ্টেবল নাউন হৈছে সেইসমূহ নাউন যিসমূহক আমি পোনপটীয়াকৈ গণনা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে এটা কোঠাত কেইজন মানুহ বহি আছে আমি গণনা কৰিব পাৰোঁ। 5 জন বহি আছে, 7 জন বহি আছে, 10 জন বহি আছে, আমি পোনপটীয়াকৈ সংখ্যাৰে গণনা কৰিব পাৰোঁ। এটা কোঠাত বা এটা শ্ৰেণী কোঠাত কেইজন ছাত্ৰ ছাত্ৰী আছে আমি গণনা কৰি উলিয়াব পাৰোঁ। এটা কিতাপৰ আলমাৰীত কেইখন কিতাপ আছে আমি গণনা কৰি উলিয়াব পাৰোঁ। একদম পোনপটীয়াকৈ আমি সংখ্যাটো উলিয়াব পাৰোঁ, কেইখন কিতাপ আছে, কেইজন ছাত্ৰ ছাত্ৰী আছে, কেইজন মানুহ আছে। অলপ দূৰৈত দেখিছোঁ গৰু ছাগলী চৰি আছে, আমি হিচাপ কৰিব পাৰিম তাত কেইটা গৰু আছে, কেইটা ছাগলী আছে, একদম সংখ্যাটো উলিয়াব পাৰিম যে 10টা গৰু আছে, 5টা গৰু আছে, হয়নে নহয় বাৰু? গতিকে যিসমূহ নাউনক আমি পোনপটীয়াকৈ সংখ্যাৰে গণনা কৰিব পাৰোঁ, একদম সঠিক সংখ্যাটো পাওঁ গণনা কৰি, সেয়াই হৈছে কাউণ্টেবল নাউন। এতিয়া আমাৰ ভাৰতবৰ্ষত কিমানজন মানুহ আছে, কিমান জনসংখ্যা আছে আমাৰ দেশত গণনা কৰি উলিয়াই দিয়া হয়। লোকপ্ৰিয়ল কৰাৰ পাছত আমি গম পাওঁ যে আমুকজন মানুহ আমাৰ ভাৰতবৰ্ষত আছে। গতিকে সেয়া হৈছে কাউণ্টেবল নাউন। এতিয়া তোমালোকে নিজৰ নিজৰ শ্ৰেণীকোঠাত কেইজন ছাত্ৰ ছাত্ৰী আছে গম পোৱা, একদম এটা সংখ্যা ওলাব কাউণ্ট কৰিলে, গণনা কৰিলে, সেয়াই হৈছে কাউণ্টেবল নাউন। সহজ ভাষাত ক'বলৈ গ'লে কাউণ্টেবল নাউনসমূহক আমি সংখ্যাৰে পোনপটীয়াকৈ গণনা কৰিব পাৰোঁ। We can count the countable nouns in numbers, যে সংখ্যাত আমি উলিয়াব পাৰোঁ। তাৰ কাৰণে বেলেগ একো জোখ মাপৰ প্ৰয়োজন নাই। কিমান আছে একদম একুৰেট, একেবাৰে নিৰ্দিষ্ট সংখ্যাটো আমি পাওঁ যে এই শ্ৰেণীকোঠাত কিমানজন ছাত্ৰ ছাত্ৰী আছে, 50 জন ছাত্ৰ ছাত্ৰী আছে, একদম সঠিক সংখ্যাটো পাওঁ। সংখ্যাত বহুত বেছি হ'লেও সেয়া আমি গণনা কৰি উলিয়াব পাৰোঁ। এটা পুথিভঁৰালত, এটা গ্ৰন্থাগাৰ বা লাইব্ৰেৰীত কিমানখন কিতাপ আছে হয়তো আমাক গণনা কৰোঁতে এসপ্তাহ 10 দিন লাগি যাব পাৰে, এমাহো লাগি যাব পাৰে, কিন্তু আমি সঠিক সংখ্যাটো উলিয়াব পাৰিম যে আমুকখন কিতাপ আছে। গতিকে সেয়াই হৈছে কাউণ্টেবল নাউন। গতিকে তোমালোকে চেষ্টা কৰিবা কাউণ্টেবল নাউনৰ 5টা উদাহৰণ মোলৈ পঠিয়াবলৈ দেই। কাউণ্টেবল নাউনৰ ইংৰাজী সংজ্ঞাটো হ'ব we can count the countable nouns directly in numbers. We get numbers when we count countable nouns. আনহাতে আনকাউণ্টেবল নাউন হৈছে যে যিবিলাক নাউনক আমি পোনপটীয়াকৈ গণনা কৰি সংখ্যাটো উলিয়াব নোৱাৰোঁ, বৰঞ্চ আমি জোখ মাপহে কৰিব পাৰোঁ। যেনেকৈ শ্ৰেণীকোঠাত কেইজন ছাত্ৰ ছাত্ৰী আছে আমি এজন দুজনকৈ গণনা কৰি একদম সঠিক সংখ্যাটো উলিয়াব পাৰোঁ, কিন্তু আনকাউণ্টেবল নাউনসমূহ তেনেকুৱা নহয়। আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত আমি কি কৰোঁ, নিৰ্দিষ্ট এটা জোখ লৈ লওঁ আৰু সেই জোখটোৰ ওপৰত ভিত্তি কৰি আমি তাৰ পৰিমাণটোহে উলিয়াওঁ। ইংৰাজীত যদি কওঁ এমাউণ্ট বা কোৱান্টিটিটো উলিয়াওঁ। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ যে এটা বস্তাত 1 বস্তা চাউল আছে। এটা কিমান চাউল আছে আমি কেনেকৈ গণনা কৰিম, কেনেকৈ হিচাপ কৰিম? আমি কাউণ্টেবল নাউনৰ দৰে
যদি এতিয়া বাকচ এটাত কিতাপ থাকে আমি লগে লগে গণনা কৰি দিলোহেঁতেন যে এখন দুখন 50খন কিতাপ আছে একদম সঠিক সংখ্যাটো কাৰণ কিতাপ কাউণ্টেবল নাউন আমি পোনপটীয়াকৈ গণনা কৰিব পাৰোঁ সংখ্যাটো উলিয়াব পাৰোঁ যে কিমানখন আছে কিন্তু যেতিয়া আমি আনকাউণ্টেবল নাউন এটা পাম যেনে ধৰি লোৱা এক বস্তা চাউল সেই এক বস্তা চাউল আমি কেনেকৈ গণনা কৰিম আমি চাউলখিনি এটা চাউল দুটা চাউল তিনিটা চাউলকৈ গণনা কৰিব নোৱাৰোঁ গতিকে আমি কি কৰিম কিবা এটা জোখ লৈ ল'ম যে গ্ৰাম বা কিলোগ্ৰাম কেজি আৰু সেই হিচাপত আমি ধৰা এটা পাত্ৰ লৈছোঁ সেই পাত্ৰটো ধৰা 1 কেজি জোখৰ পাত্ৰ তাতে আমি এবাৰ ভৰালোঁ পুৰা মানে ফুলকে ভৰাইছোঁ 1 কেজি চাউল তেনেকৈ যদি আমি 10 বাৰ ভৰাইছোঁ পাত্ৰটোত তাৰ মানে বস্তাটোত 10 কেজি চাউল আছে গতিকে আমি এটা চাউল দুটা চাউলকে কেইটা চাউল আছে নুজুখো বা হিচাপ নকৰোঁ আমি তাৰ এটা জোখ লৈ পেলাই তাৰ পৰিমাণটো উলিয়াওঁ ঠিক তেনেকৈ আমি যদি পানীও চাওঁ কিমান আছে পানী আমুক লিটাৰ পানী আছে পাত্ৰ এটা 1 লিটাৰ জোখৰ ললোঁ তাতে ভৰালোঁ কিমান পানী আছে দেখিলোঁ যে ইয়াতে 5 লিটাৰ পানী আছে গতিকে আমি আনকাউণ্টেবল নাউন আমি যে কওঁ সংজ্ঞাটো তোমালোকে বহুতেই কৈ থাকা যে কাউণ্টেবল নাউন গণনা কৰিব পাৰোঁ আনকাউণ্টেবল নাউন গণনা কৰিব নোৱাৰোঁ আচলতে তেনেকৈ কোৱাতকৈ আমি ক'ব লাগিব যে আনকাউণ্টেবল নাউনৰ যিটো গণনা কৰাৰ পদ্ধতি সেইটো বেলেগ আমিতো হিচাপ আনকাউণ্টেবল নাউনৰো কৰোঁ হয়নে নহয় এনেকুৱাটো নহয় যে কাউণ্টেবল নাউনখিনিহে আমি গণনা কৰোঁ আনকাউণ্টেবল নাউনৰ গণনা একেবাৰেই নকৰোঁ সেইটো আচলতে ভুল আনকাউণ্টেবল নাউনক আমি হিচাপ কৰোঁ দোকান এখনলৈ গ'লে তুমি যদি গাখীৰ বিচাৰা তোমাক গাখীৰৰ পেকেট দিব তাৰো এটা হিচাপ থাকে তোমাকতো আনকাউণ্টেবল নাউন বুলি যিমান মন যায় সিমান গাখীৰ বা যিমান মন যায় সিমান চাউল দি নিদিয়ে এটা নিৰ্দিষ্ট জোখত দিয়ে সেয়াই হৈছে আনকাউণ্টেবল নাউনৰ পৰিমাণ উলিওৱাৰ পদ্ধতি We cannot count the uncountable nouns directly in numbers. Rather, we can get the amount or the quantity of an uncountable noun on the basis of a particular unit. যে আমি কি কৰোঁ কাউণ্টেবল নাউনসমূহৰ নিচিনাকৈ আনকাউণ্টেবল নাউনৰ পোনপটীয়াকৈ কিমান আছে সংখ্যাটো উলিয়াব নোৱাৰোঁ যে এটা চাউল আছে 10টা চাউল আছে 100টা চাউল আছে বা এটা পানী দুটা পানী এনেকৈ আমি পোনপটীয়াকৈ নাম্বাৰটো উলিয়াব নোৱাৰোঁ আমি কি কৰোঁ এটা নিৰ্দিষ্ট জোখ লৈ পেলাই তাৰ ওপৰত ভিত্তি কৰি আমি তাৰ পৰিমাণটো উলিয়াওঁ এতিয়া নিশ্চয় তোমালোকে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ পাৰ্থক্য বুজিব পাৰিছা তোমালোকে আনকাউণ্টেবল নাউনৰো 5টা উদাহৰণ মোলৈ পঠিয়াবা যাক আমি পোনপটীয়াকৈ গণনা কৰিব নোৱাৰোঁ বৰঞ্চ আমি তাহাঁতৰ জোখ মাপহে ল'ব পাৰোঁ আনকাউণ্টেবল নাউন এইখিনিতে আৰু এটা কথা মই যোগ কৰি থ'ব বিচাৰিছোঁ কাউণ্টেবল নাউনৰ যিহেতু আমি সংখ্যা উলিয়াব পাৰোঁ এটা আছে নে এটাতকৈ বেছি আছে কিমানটা আছে সংখ্যাটো আমি পোনপটীয়াকৈ উলিয়াব পাৰোঁ গতিকে কাউণ্টেবল নাউনৰ সিঙ্গুলাৰ আৰু প্লুৰেল দুটা ৰূপ থাকে যদি এখন কিতাপ আছে বুক দুখন কিতাপ বা এখনতকৈ বেছি কিতাপ যদি আছে 2খন 10খন 100খন বুকছ বয়জ গতিকে আমি কাউণ্টেবল নাউনৰ দুটা ৰূপ পাওঁ সিঙ্গুলাৰ আৰু প্লুৰেল কিন্তু আনকাউণ্টেবল নাউনসমূহক যিহেতু আমি পোনপটীয়াকৈ সংখ্যাৰে গণনা কৰিব নোৱাৰোঁ বৰঞ্চ আমি এটা জোখ লৈ পেলাই সিহঁতৰ পৰিমাণটোহে উলিয়াওঁ গতিকে আনকাউণ্টেবল নাউনসমূহ সদায় সিঙ্গুলাৰ আনকাউণ্টেবল নাউনছ আৰ অলৱেজ সিঙ্গুলাৰ সেইটো সদায় মনত ৰাখিবা গতিকে আজিৰ এই আলোচনাটোত গ্ৰামাৰ ছিৰিজৰ আজিৰ খণ্ডটোত ইমানেই আছিলে তোমালোকে নিশ্চয় এতিয়া ধৰিব পাৰিছা ডিফাৰেন্স বিটুইন কাউণ্টেবল এণ্ড আনকাউণ্টেবল নাউনছ আৰু পৰৱৰ্তী খণ্ডত আমি আলোচনা কৰিম সিঙ্গুলাৰ প্লুৰেল নাউনৰ কিছু কথা সিঙ্গুলাৰ প্লুৰেল কাউণ্টেবল নাউনৰ গতিকে আজিৰ খণ্ডটোৰ পৰা মই ইমানতে বিদায় লৈছোঁ তোমালোকৰ যদি তথাপিও কিবা খোকোজা থাকে মোলৈ পঠিয়াবা মই নিশ্চয় তোমালোকৰ লগত কথা পাতিম আজিলৈ আহিছোঁ ধন্যবাদ